মহারাজ, আপোনালোকে আমাৰ এই পিতৃ-পিতামহসকলৰ শাসন কালৰে পৰা হাৰ মন্ত্ৰণাৰ দ্বাৰা ৰাজকাৰ্য চলাই ধন্যবাদৰ পাত্ৰ হৈ আহিছে। আমাৰ পূৰ্বসকলৰ ৰাজত্ব কালত কোনে কি ভাৱেৰে ৰাজত্ব চলাইছিল এইটো আপোনালোকৰ প্ৰত্যক্ষ আছে। কিন্তু মোৰ দুখৰ বিষয় এইটোৱে যে আপোনালোক মহা মন্ত্ৰালয়ৰ মন্ত্ৰীসকল থাকিলে সেই অধিকাৰ কৰা হয় পৰশ্ৰীকালৰ দেৱতাসকলে আমাৰ সেই নভূতপূৰ্ব পিতৃ-পিতামহসকলক অকাল সেই ক্ষুদ্ৰ কাৰ্যকলাপত অৰ্পণ কৰিলে। আমি ইমান দিনে এই ৰাজকাৰ্যতন্ত্ৰত ব্যস্ত থাকি পিতৃঋণ পৰিশোধ কৰিব নোৱাৰি মূল এক সন্তান এই পবিত্ৰ বংশত জন্ম লাভ কৰি পৰমবচন হৈ আছে। তথাপিও সেইসকলৰ পৰমসকলক আজি পৰ্যন্ত জীৱিত আছো যেতিয়া অৱশ্যে কৰ্তব্য কৰ্ম জাতীয় ধৰ্মলৈ সদাইছে মন্ত্ৰীবৰ মহাৰাজ পিতৃৰ মোৰ হৈ গৈছে। মই আৰু এক বন্দৰ নিৰ্দিষ্ট উদ্যোগসকলক ক্ষমা কৰিব নোৱাৰো। এইকাৰণে এতিয়া এই সমুদায় ৰাজ্যভাৰ আপোনাৰ হাতত অৰ্পণ কৰিম। যি পৰ্যন্ত হয় পিতৃকাৰ্যসাৰণ নহয় পৰিপথন ইয়াৰ নিশ্চয় নহয় মানে আপোনালোকে স্বৰূপে ৰাজ্য পৰিচালনা কৰিব। মহাৰাজ, ভাৰতে সময় সহ্য কৰি যথাযথ নিবেদন কৰি প্ৰাৰ্থনা ইমান উন্মাদৰ প্ৰয়োজন নাই। মহাৰাজ, এক ঈশ্বৰৰ চিন্তা কৰি হৰিক ভক্তি কৰি যি কোনো কাৰ্য মন্ত্ৰীবৰ জনিছে পিতৃশক্তিৰ নিদান হৈ ক্ষান্তৰাই অবিচন্ত জনিছে জীৱন একান্তই পৰিৰূপণ নিতান্তই পিতৃকাৰ্য পৰিচালন যোৱা মন্ত্ৰী পৰামতি আহক চতুৰংগদলে কাজুকাৰী বা পদ্মদুষ্ট দেৱতাই কৰি হৈছে অসহ্য অন্যায়। ক্ষান্ত হ'বৰ মোৰ সময় নাই। এই দুৰান্ত সিদ্ধান্ত অতিকে দুৰান্ত তাৰ গৰ্ব কৰিম নিশ্চয়। নহয় পৰাস্ত নাই কোনো কষ্ট দুষ্টক শাস্তি মই বিন্ধাৰ তুমি যোৱা মন্ত্ৰীবৰ অযোৱা মনৰ অতি Boca
এমন